বিধায়কজন অসমৰ আটাইতকৈ বেছি হত্যা কৰা মানুহজনৰ প্ৰতিদ্বন্দ্বিতাত যদি ভয় খাওঁ তেতিয়াহ'লে মই সৰব বা সাহসী বিধায়ক বুলি কোৱাৰ ধৃষ্টতাই নাথাকিব। মই যদি হিমন্ত বিশ্ব শৰ্মাক আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ বুলি ক'ব পাৰোঁ, সন্মুখত ৰঙা চকু দেখুৱাই আপোনাক পুলিচে পিটন দিয়াটো মনত আছেনে নাই বুলি যদি ক'ব পাৰোঁ, মইনো বাৰু জয়ন্ত হাজৰিকা বা কি কয় আপোনাৰ কুশল দুৱাৰীলৈ ভয় কৰিম নেকি কওক? শংকিত হোৱাৰ কথাটো বাদ দিয়ক। কিন্তু শিৱসাগৰৰ নিচিনা উচ্চ শিক্ষিত কি কয় আমাৰ যে LP স্কুলবিলাকত যে পাতে কি কয় গুণোৎসৱত শিৱসাগৰ সদায় ১ নম্বৰ হয়। অসমৰ শিক্ষা ক্ষেত্ৰত সদায় শিৱসাগৰ ১ নম্বৰ। শিক্ষিতৰ হাৰ শিৱসাগৰত নাম্বাৰ 1। সেই শিক্ষিত উচ্চ শিক্ষিত শিৱসাগৰবাসীয়ে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক বাৰু তেওঁলোকৰ প্ৰতিনিধি ৰূপে নিৰ্বাচিত কৰিব নেকি? আপোনালোকে নিজে ভাবকচোন। সেইকাৰণে আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক শিৱসাগৰৰ ওপৰত জাপি দি বিজেপিয়ে কি দেখুৱাব খুজিছে? তেওঁলোকে শিৱসাগৰবাসীক অপমানিত কৰা নাইনে? গতিকে আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক শিৱসাগৰবাসীৰ মানুহৰ মূৰৰ ওপৰত জাপি দি মোক কি শংকিত কৰিব আপোনালোকে নিজে কওক। মই ভাবোঁ যে আপোনালোকে নিশ্চিত থাকক। দুটা বস্তু তুলনা কৰকচোন। যোৱা 5 বছৰত মই অসমৰ দ্বিতীয়টো ডাঙৰ বিজেপি চৰকাৰৰ দ্বিতীয়টো ডাঙৰ আটাইতকৈ ডাঙৰ প্ৰকল্প ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ প্ৰকল্প আনিলোঁ। যোৱা 5 বছৰত 205 কোটি টকাৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানী মুক্ত কৰিবৰ কাৰণে প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ টাউনৰ পানী যোগানৰ কাৰণে মই 70 কোটি টকাৰ প্ৰজেক্ট আনিলোঁ। শিৱসাগৰ গাঁওবিলাকত মই 366টা পানী যোগান প্ৰকল্প JJM প্ৰজেক্ট বহুৱালোঁ। শিৱসাগৰৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে, সেইটোও বনালোঁ। শিৱসাগৰ চাৰ্কিট হাউচটো ভগা আছিলে, সেইটোও বনালোঁ। এটা এটাকৈ মই 15টা প্ৰজেক্ট আনিলোঁ। কুশল দুৱাৰীয়ে যোৱা 10 বছৰত MLA হৈ ডিমৰ কাৰণে কেইটা প্ৰজেক্ট আনিলে এবাৰ সুধি দিয়ক। প্ৰদীপ হাজৰিকা দাদাই যোৱা 20 বছৰত MLA হৈ আমগুৰিৰ কাৰণে কেইটা প্ৰজেক্ট আনিলে আপোনালোকে সুধি দিয়ক। গতিকে যি মানুহে একোৱে কাম কৰিব নোৱাৰে আৰু বিধানসভাতো মাত পাতিব নোৱাৰে আৰু বিধায়ক শব্দটোৰ অৰ্থটোও বুজি নাপাব। কুশল দুৱাৰীক যদি আপুনি সোধে যে বিধায়কৰ কাম কি, লেজিছলেচাৰ এই বানানটো এবাৰ ক'বলৈ ক'বচোন কুশল দুৱাৰীক সুধিবলৈ ক'বচোন যে বিধায়ক মানে কি? বিধায়কে যে বিধান ৰচনা কৰে, বিধায়কে বিধান ৰচনা কৰাৰ আগত আইন হোৱাৰ আগত যিটো ড্ৰাফ্ট থাকে সেইটোৰ নাম কি বুলি সুধি চাবচোন আপোনালোকে। ইংৰাজীত এদিন কুশল দুৱাৰীক আমাৰ বিধায়কবিলাকৰ কাম কি? মূলতঃ আইন এখন ৰচনা কৰা নহয় জানো? ইংৰাজীত আইন ৰচনা কৰিব পাৰিলেহে এজন বিধায়ক হ'ব পাৰে। কুশল দুৱাৰীৰ মূৰটো যদি আপোনালোকৰ ঘৰটোৰ ৱালত যদি মাৰিও দিয়ে তেতিয়াহ'লে কুশল দুৱাৰীৰ মূৰৰ পৰা এখন ইংৰাজীত আইন ওলাই আহিব নেকি বাৰু? আপোনালোকে নিজে কওকচোন। সেইজন মানুহক বিধায়ক পদৰ কাৰণে বিজেপিয়ে উলিয়াই দি মোক যদি কয় যে তুমি ভয় খাইছা নেকি, তেতিয়াহ'লে মই ক'ম ভয়ৰ সংজ্ঞা আমি বদলাব লাগিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।